আজি যে মই অসম পুলিচ সেৱালৈ আহিছোঁ, পুলিচ সেৱাৰ প্ৰতি মই আকৰ্ষিত আৰু আকৃষ্ট হোৱাৰ আঁৰত দুজন ব্যক্তিৰ খুব অৱদান আছে। এজন হ'ল আমাৰ কমিশ্যনাৰ অফ পুলিচ বৰ্তমানৰ দিগন্ত বৰা IPS। তেখেতৰ কথাই আমি সৰু পৰাই শুনি পেলাই ডাঙৰ হৈছিলোঁ। দিগন্ত দাই যদি চাই আছে এইটো বেয়া পাব নালাগে, কিন্তু আমি আগতে কওঁ যে এইখন কেছেটকে কিমান বজাই থাকে আৰু আমি দিগন্ত দাৰ কেছেট বন্ধ কৰিম। কিন্তু এতিয়ালৈকে পৰা নাই বাৰু, UPSC ক্ৰেক কৰিহে বন্ধ হ'ব জানো। বাৰু যি হয় ধেমালি কৰিছোঁ। গতিকে সেই দিগন্ত দাৰ আৰ্হিতে আমি আগবাঢ়ি যোৱাৰ হেঁপাহ এটা দেখিছিলোঁ এই কলাবাৰী কলিতা গাঁৱৰ পৰাই। সেই হেঁপাহটো আছিলে আৰু সেইটোৱে আকৃষ্ট আৰু আকৰ্ষিত কৰিছিলে পুলিচ ছাৰ্ভিচৰ প্ৰতি। দ্বিতীয় ব্যক্তিজন কোন মই কওঁ, যিহেতু মই সেইকণ সময়ত খুব ডিপ্ৰেছড, যি কৰোঁ তাতে ফেইলিয়াৰ। মই কি কৰোঁকৈ ঘৰলৈ গুচি আহিলোঁ আৰু আহি পেলাই এজন পুলিচ বিষয়াৰ সৈতে মোৰ ছ'চিয়েল মিডিয়াত অলপমান সম্পৰ্ক আছিলে। তেখেতৰ সৈতে মই কথা বতৰা পাতোঁ যে মই কেনেকৈ পঢ়া উচিত, আৰু খুব সুন্দৰভাৱে তেখেতে মোক বুজাই মেলি দিছিলে। তাৰপিছতে মই গম পালোঁ যে তেখেতৰ ট্ৰেন্সফাৰ হৈছে লখিমপুৰলৈ। লখিমপুৰৰ SP হিচাপে তেওঁ আহিছে। মই ছাৰক ক'লোঁ, ছাৰ মই আপোনাক লগ কৰিব খোজোঁ, মোৰ এনেকুৱা অৱস্থা, য'তে হাত দিওঁ ত'তে বেয়া হয়, মই আপোনাৰ ওচৰলৈ গ'লে মই অলপমান কথা পাতিব লাগিব, তেতিয়াহে যদি মোৰ কিবা এটা হয়। ছাৰে সেইমতে মাতি পঠিয়ালে আৰু গ'লোঁ মই। আৰু গৈ পেলাই ছাৰৰ লগত যেতিয়া কথা পাতিলোঁ, এটা অদ্ভুত ধৰণৰ পৰিৱেশ মই পালোঁ SP অফিচত। জীৱনত মই পুলিচ থানা আউটপোষ্ট SP অফিচত মই জীৱনত ভৰি দি পোৱা নাই, সেইদিনাই প্ৰথম আছিলে মোৰ। আৰু গৈ পেলাই যিটো পৰিৱেশ দেখিলোঁ মোৰ কল্পনাৰো অতীত। SP ছাৰে মোৰ লগত 45 মিনিট সময় কথা পাতিলে। মই 45 মিনিট সময় থিয় হৈ আছোঁ তেখেতৰ সন্মুখত। তেখেতৰ ছিটৰ কিনাৰত তেখেতো 45 মিনিট সময় থিয় হৈ আছে মোৰ লগত কথা পাতিবলৈ। মোৰ নোটছখিনি তেখেতক দেখুৱালোঁ আৰু তেখেতে মোক ক'লে যে নিৰঞ্জন, তুমি যে ক'লা 15-16 ঘণ্টা পঢ়িলা, পূৰা ছ'চিয়েল মিডিয়া কাট। মই তোমালোকৰ বয়সৰ যেতিয়া আছিলোঁ, মই দুটা বস্তুৰ বাদে একোৱে বুজি পোৱা নাছিলোঁ। এটা হৈছিলে বাইক চলোৱা আৰু আনটো হৈছে গীটাৰ বজোৱা। গতিকে তুমি যদি নিজকে বন্দী কৰি ৰাখা, তুমি কিন্তু জীৱনটো নেদেখিবাই আৰু জীৱনটো উপভোগ কৰিবলৈ নোৱাৰিবা। গতিকে নিজকে খুলি দিয়াচোন, স্বাধীন কৰি দিয়া। তুমি 15-16 ঘণ্টা মই জীৱনত দেখিয়ে পোৱা নাই। তোমাৰ নিজৰ মতে পঢ়াচোন, বেলেগৰ কথা শুনি নহয়। নিজৰ নিৰঞ্জনটো হৈ পঢ়াচোন। কিয় নোৱাৰিবা? আৰু নোৱাৰিলে মই আছোঁ। আৰু ছ'চিয়েল মিডিয়া কিয় নচলাবা তুমি? ফূৰ্তি কৰা, এনজয় কৰা, ছ'চিয়েল মিডিয়া চলোৱা, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ চব চলোৱা। এই দিনবোৰ যে তোমাৰ গুচি যাব, তুমি আকৌ কেতিয়াও ঘূৰাই নাপাবা নহয়। আৰু এই কথাখিনি কোৱাৰ বাবে মই ইমান উদ্বুদ্ধ হ'লোঁ। আৰু আহি পেলাই মই বোলো এতিয়া যি হয় মই তাকে কৰিম। ভাওনা কৰিলোঁ, ৰাস কৰিলোঁ, ক্ৰিকেট খেলিলোঁ, য'ত ত'ত যি হয় ত'তে যাওঁ। আমাৰ গাঁৱৰ মানুহখিনিয়ে যদি এতিয়া চাই আছে, তেওঁলোকে জানিব আমি প্ৰত্যেক সপ্তাহতে এটা খানা খাওঁ নৈ পাৰত। গাঁৱৰ মানুহে লাষ্টত খেলিবলৈ বাধ্য হওঁ, তহঁতি কিমান খাওঁ। গতিকে কেৰম খেলিলেও লাষ্টত মোক গালি পৰা হ'ল, তই নেযাৱ কেলৈ পঢ়িবলৈ।